বিধানসভা নিৰ্বাচনলৈ মাজত আছে দুটা মাহ সমষ্টি এতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ দেখিবলৈ পোৱা গৈছে আশ্বাস প্ৰতিশ্ৰুতিৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে বিগত 5 বছৰত কিমান উন্নয়ন কৰিলে জনপ্ৰতিনিধিয়ে আগন্তুক দিনত কেনে প্ৰতিনিধি বিচাৰে ৰাইজে আৰু সমষ্টিয়ে অসম লাইভ 24ৰ সৰজমিন আৰু সামগ্ৰীটো ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই সন্দৰ্ভত সামগ্ৰী সংবাদদাতা অভিজিত বৰাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো সমাগত বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে যেন প্ৰতিটো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ কৰি তুলিছে ৰাজনৈতিক প্ৰচাৰৰ তৎপৰ আৰু এই মুহূৰ্তত প্ৰতিটো সমষ্টিতে দেখিবলৈ পোৱা গৈছে যে প্ৰতিজন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নিৰ্বাচনী প্ৰচাৰত যথেষ্ট ব্যস্ত হৈ পৰিছে সামগ্ৰী সমষ্টিত বিশেষকৈ মই উপস্থিত আছো সামগ্ৰীৰ বৰ্তমান যি কেইবাটাও পঞ্চায়ত যেহেতু পুৰণা যি সমষ্টি আছিলে যথেষ্ট নতুন সামগ্ৰী সমষ্টি গঠন কৰা হৈছে এই মুহূৰ্তত মোৰ লগত কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তানজিল হুছেইন মই তেওঁৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আৰু ইতিমধ্যে কেনেকুৱা চলিছে নিৰ্বাচনী প্ৰচাৰ আমাৰ কংগ্ৰেছ সামগ্ৰী সমষ্টিত বহুত ভাল চলি আছে আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে যে যোৱা বছৰ হৈ যোৱা যোনটো আমাৰ পঞ্চায়ত নিৰ্বাচনত তাত আমাৰ কংগ্ৰেছৰ আমাৰ ৰিজাল্ট বহুত ভাল চাৰিটা জিলাৰ পৰা আমি জিকিছোঁ আৰু প্ৰায় 90% আমি কাউন্সিলৰ জিকিছিলোঁ আৰু মেম্বাৰো আমি জিকিছিলোঁ কিন্তু বস্তুটো এতিয়া এনেকুৱা যে যোনটো ৰিজাল্ট তাত হৈছে তাতকৈ বেছি ভাল আমাৰ বিধানসভাত হ'ব গৈ আছে আৰু আমাক ইয়াত কংগ্ৰেছ ইতিমধ্যে জিকি গৈছে অকল আমি ফৰ্মেলিটিজ কোনখিনি আছে সেইখিনি আমি মানি আছোঁ সেইখিনি আমি কৰি আছোঁ ৰাইজৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ বুজ ল'বৰ বাবে বা সমাধানৰ ক্ষেত্ৰত তুমি ৰাইজৰ মাজত কেনেকৈ সোমাই পৰিছা চাওক বিগত 13 মাহ ধৰি সামগ্ৰী সমষ্টিত যোনজন এজন বিধায়ক হৈছিল সেই বিধায়কজন না নিজৰ সমষ্টিৰ সীমা চিনি পায় না পঞ্চায়ত কেইটা আছে সেইটো চিনি পায় বা যিমান যি হওক গোটেই সমষ্টিৰ তেওঁ বাসিন্দাও নহয় সমষ্টিৰ লগত সামগ্ৰী বিধানসভা সমষ্টিৰ লগত তেওঁৰ একো সম্পৰ্ক নাছিল তেওঁ পটককৈ ডকাইতি নিচিনা কৰি গোটেই 33টা চেণ্টাৰত গৈ পেলাই আপোনাৰ বিধায়ক হ'ল তাৰপিছত তেওঁৰ যোনটো সমষ্টিৰ সীমা সেইটো সীমাও তেওঁ চিনি নাপায় আৰু ইছ্যুটো এইটোৱে যে মই নিজে বাই ইলেকশ্যনৰ পিছৰ পৰাই মই সামগ্ৰী সমষ্টি বাকী ৰাইজৰ লগত মই দিনে ৰাতি আছোঁ কিন্তু যোনজন বিধায়ক হ'ল তেওঁ নিজে এতিয়া বিধায়ক হৈয়ে তেওঁৰ মেইন বিধায়ক হৈয়ে তেওঁ ভাবিলে যে নেক্সট ক'ৰ পৰা বিধানসভা খেলিব পাৰিম এতিয়া আমি শুনিব পাইছোঁ যে গুৱাহাটীত কোনোবা দুটা সমষ্টিত লাগি আছে নগাঁৱতো 2-3টা সমষ্টিত লাগি আছে কোনটোতো দুধুৰ কিন্তু আমিতো সামগ্ৰী সমষ্টিৰ ৰাইজ আমি সামগ্ৰীৰ সন্তান কিন্তু ইছ্যুটো এইটোৱে যে আমি এই ডকাইতি কৰি যোনটো বিধায়ক হ'ল এইবিলাক দলক আমি আঁতৰাই দিম আৰু যোনখিনি আমাৰ 13 মাহত কাম নোহোৱা এজন বিধায়ক একো কাম কৰিব পৰা নাই আৰু তেওঁৰ যোনখিনি কাম কৰিব পৰা নাই সেইখিনি কাম আমি কৰিবলৈ পুৰা চেষ্টা কৰিম আৰু সেইখিনি কৰিম